নমস্কাৰ, ডেইলি ইনসাইট নিউজ অসমলৈ সকলোকে পুনৰবাৰ স্বাগতম। আজিৰ এক বিশেষ আধ্যাত্মিক আৰু সমাজমুখী খবৰৰ দিশলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ বহুতো সামাজিক সংগঠন, আধ্যাত্মিক ব্যক্তি, ৰাজনৈতিক নেতা তথা গাঁওসমূহৰ মুখীয়া লোকে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজক বিভিন্ন সন্মান প্ৰদান কৰি আহিছে। কৃষক সমাজ আৰু মানৱ কল্যাণৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক কৃষক ৰক্ষক সন্মান, কৃষক গৰিমা সন্মান, কৃষক মচিহা সন্মান আদি বহু সন্মানেৰে বিভূষিত কৰা হৈছে। বিশেষকৈ শ্ৰী ধননাথ ধামস্থিত সতলোক আশ্ৰমত বিভিন্ন অঞ্চলৰ লোকসকলৰ উপস্থিতিয়ে এক আধ্যাত্মিক আৰু সামাজিক জাগৰণৰ ছবি স্পষ্ট কৰি তুলিছে। বহুতে মত প্ৰকাশ কৰিছে যে মানৱ কল্যাণ আৰু বিশ্ব শান্তিৰ উদ্দেশ্যৰে চলি থকা এই সেৱামূলক কাৰ্যই সমাজত এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। সন্ত ৰামপাল গুৰু মহাৰাজে সদায় সমাজৰ পিছপৰা, অশিক্ষিত আৰু অজ্ঞানতাৰ আন্ধাৰত বাস কৰা লোকসকলক জাগ্ৰত কৰাৰ কথা কৈ আহিছে। এই উদ্দেশ্য আগত ৰাখি তেওঁ সকলো প্ৰভুপ্ৰেমী আত্মাক ইউটিউব চেনেল ফেকফুল ডিবেটছত প্ৰচাৰিত কলিযুগত সত্যযুগৰ প্ৰাৰম্ভ ভাগ 6 ভিডিঅ'টি চাবলৈ আহ্বান জনাইছে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে মানৱ কল্যাণ, সমাজ সংস্কাৰ আৰু বিশ্ব শান্তিৰ বাবে তেওঁৰ সেৱা আগলৈও অব্যাহত থাকিব। কিন্তু ইমান বৃহৎ সামাজিক আৰু মানৱীয় কাৰ্যকলাপৰ পিছতো দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ মূলধাৰাৰ বহু টিআৰপি কেন্দ্ৰিক মিডিয়াই এই বিষয়সমূহ যথাযথভাৱে উপস্থাপন নকৰা বিষয়টোৱে বহুজনৰ মনত প্ৰশ্ন উত্থাপন কৰিছে। সমাজৰ এটা অংশই বিশ্বাস কৰে যে ইতিবাচক আৰু সমাজ গঢ়াৰ খবৰসমূহ অধিক গুৰুত্ব পোৱা উচিত। এই বিষয়ত আপোনাৰ মতামত কি? আপোনাৰ মূল্যৱান ৰায় কমেণ্ট বক্সত অৱশ্যেই জনাব। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন তথ্যৰ সৈতে। ধন্যবাদ।